নিৰ্মাণৰত অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা সৰি পৰিল শ্ৰমিক। উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত অঘটন। অট্টালিকা নিৰ্মাণৰ কাম কৰি থকা অৱস্থাত দ্বিতীয় মহলাৰ পৰা সৰি পৰিল এজন শ্ৰমিক। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় শ্ৰমিকজনৰ। মৃত শ্ৰমিকজনৰ নাম ৰিফাজ আলী। ৰিফাজৰ ঘৰ ধুবুৰীৰ বাঘমাৰাত। ৰুদ্ৰেশ্বৰৰ গণেশ বৰুৱাৰ ঘৰত এই অঘটন সংঘটিত হৈছে। পুনৰ জনাইছো, নিৰ্মাণৰত অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা সৰি পৰিল এজন শ্ৰমিক। উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত অঘটন। অট্টালিকা নিৰ্মাণৰ কাম কৰি থকা অৱস্থাত দ্বিতীয় মহলাৰ পৰা সৰি পৰিল এজন শ্ৰমিক। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় শ্ৰমিকজনৰ। মৃত শ্ৰমিকজনৰ নাম হৈছে ৰিফাজ আলী। ৰিফাজৰ ঘৰ ধুবুৰীৰ বাঘমাৰাত বুলি জনা পোৱা গৈছে। ৰুদ্ৰেশ্বৰৰ গণেশ বৰুৱাৰ ঘৰত কাম কৰি আছিল উক্ত শ্ৰমিকজনে। চাংখাৰীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অসম টাইম। মই নাই, তাৰমানে মই পিছতহে আহিছোঁ। পঢ়া বুলি গম পাই পেলাই চাব আহিলোঁ যে, কিন্তু তেতিয়া পৰিয়ে আছে, মাত বোল নাই আৰু দেখা নাই আৰু। এতিয়া লৈ গ'ল বাৰু বেলেগৰ বিল্ডিঙৰ ওপৰত সৰি পৰিছে বুলি মই শুনাহে পাইছোঁ। শুনা পাই আহিছোঁ বাৰু। আহি দেখোঁ যে পৰি আছে তলত, পৰাটো দেখা নাই। এনেই আমি দেখাহে পালো তলত পৰা, ওপৰত কেনেকে পৰিল গম নাপাওঁ। অৱস্থা সংকটজনক হৈছে। ওপৰৰ পৰা মই বাৰু দেখা নাই, তলতে আছিলো। ওপৰৰ পৰা কেনেকে পৰিল জানো, লগৰ কেইটাও নাজানে বাৰু। ময়ো আৰু দেখাতো নাই, পৰতেহে গম পাইছো সেইখিনি তলত পৰিলে। জীৱিত আছে কেতিয়া হস্পিটেল নিয়াৰ পিছতো আৰু সেইখিনি কথা বাৰু গম নাপাম। চাংখাৰীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।